চৰাইদেউ জিলাত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থাক বুঢ়া আঙুলি দেখুৱাই এটা দুষ্ট চক্ৰই অবৈধ ড্ৰাগছ ব্যৱসায় চলাই অঞ্চলটোৰ যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিছে। 15 দিন পূৰ্বে 2 ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা ঘটনা মাৰ নৌজাওঁতে পুনৰ আন 2টা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। আজি আৰক্ষীৰ গোপন সূত্ৰৰ পম খেদি সোণাৰী আৰক্ষীৰ এটা দলে এখন স্কুটিত মৰাণ অভিমুখে গৈ থকা অৱস্থাত তালাচী চলাই জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ। ধৃত 2 সৰবৰাহকাৰীৰ নাম ভাৰ্গৱ গগৈ আৰু গিৰিশংকৰ ফুকন। যুৱক দুজনে চলাই অহা AS 338133 নম্বৰৰ স্কুটিখনৰ লগতে মোবাইল ফোন দুটা জব্দ কৰে আৰক্ষীয়ে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে সোধপোছ অব্যাহত ৰাখিছে। আৰু মুঠৰ 4-5টা এটা বহুত দিনৰ পৰা গাঁওখনত সিহঁতে অশান্তি কৰি আছে। এটা সাংঘাতিক অশান্তি। গতিকে আজি ধৰা হ'ল 14টা টেমা পালে আৰু 2টামান আছে এতিয়াও। গতিকে আজি ধৰা হ'ল পুলিচে কষ্ট কৰি ধৰিলে। আৰক্ষীয়ে খেদি ধৰিছে বুলি খেদি ধৰিছে আৰু 14টা টেমা পাইছে। 14টা টেমা পাইছে। আৰু কিবা পাইছে নেকি? চিৰিঞ্জ পাইছে নেকি? সেই চব পাইছে আৰু চিৰিঞ্জ পাইছে নেকি? আৰু সেইবিলাকে পাইছে। কেইজনক ধৰিছে এতিয়া? 4জনক। 2জনক ধৰিছে, 2জনক আৰু 3জনমান আছে এতিয়াও। আজি ধৰিছে। কোন ঠাইত ধৰিছে এইটো? ইয়াতে তিনিআলি বেছিক নালি। ক'ৰ হয় এইকেইজন? এজন ইয়াৰে বেছিকৰ। আৰু সেইজন ক'ৰ হয় নাজানো। কিয় ৰজাবাৰী আৰু এজন আছে বগৰীগুৰিত আৰু এজন আছে নৈ সিপাৰৰ। এতিয়া কেইজন ধৰিছে? মুঠ কেইজন ধৰিছে? দুজন ধৰিছে। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।